বঙাইগাঁৱৰ যোগীখোপাত এখন বাঁহৰ দলঙক লৈ সমস্যাৰ সন্মুখীন অঞ্চলটোৰ লোকসকল। যোগীখোপাৰ ঔডুবি আৰু ধুবুৰীৰ চাপৰ সংযোগী বাঁহৰ দলংখনৰ জৰাজীৰ্ণ অৱস্থাক লৈ চিন্তিত স্থানীয় ৰাইজ। বিগত ৩০ বছৰ ধৰি দলংখনৰ দুৰৱস্থাই যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি কৰি ৰাখিছে অঞ্চলটোৰ লোকসকলৰ মাজত। বিশেষকৈ বাৰিষাৰ সময়ত চম্পাৱতী নৈৰ জলস্তৰ বৃদ্ধি পালেই দলংখন সম্পূৰ্ণৰূপে ডুব যোৱাৰ ফলত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত কৰিবলগীয়া হয় অঞ্চলটোৰ লোকসকলে। আৰু এই সন্দৰ্ভত খাদেমুল হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছো। নিশ্চিত পৰিৱৰ্তন আৰু উন্নয়নগামী চৰকাৰৰ দিনৰ এখন বাস্তৱ উন্নয়নৰ ছবি দেখুৱাবলৈ এই মুহূৰ্তত মই বিচাৰিছোঁ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীখোপাৰ ঔডুবি চাপৰ যিটো সংযোগী পথ আছে, এই পথত আছে। আৰু এই পথত এই মুহূৰ্তত ক'ব লাগিব এখন বাঁহৰ দলঙে জমৰ যাতনা ভোগাইছে ঔডুবিবাসী ৰাইজ তথা চাপৰবাসী ৰাইজক। আৰু ইয়াৰ মই যি স্থানত উপস্থিত আছোঁ, ইয়াৰ পৰা চাপৰ মাত্ৰ ৫০০ মিটাৰ দূৰত অৱস্থিত। আৰু এই মুহূৰ্তত ক'ব লাগিব অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই দলংখনে এই অঞ্চলক জমৰ যাতনা ভোগাইছে। বিশেষকৈ স্থানীয় বিধায়ক প্ৰদীপ চৰকাৰে দীৰ্ঘদিন ধৰি ইয়াক প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাস্তৱত সেই প্ৰতিশ্ৰুতি অসাৰ হৈ গ'ল। আৰু এগৰাকী লোক আহিছে, আপুনি ক'ৰ পৰা আহি আছে? মই চাপৰৰ পৰা। বিশেষকৈ কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে? বহুত অসুবিধা হৈ আছে, পাৰঘাটত আমাৰ বহুত অসুবিধা হৈ আছে। এই বাঁহৰ দলঙে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। হয়, অসুবিধা হৈছে। নিশ্চিতভাৱে আন কেইবাগৰাকী লোক ইয়াত গাঁওবাসী আছে, মই সেই গাঁওবাসীৰ সৈতেও কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই অঞ্চলৰ আপোনাৰ দীৰ্ঘদিন সমস্যা, স্থানীয় বিধায়ক বৰ্তমানৰ স্থানীয় বিধায়ক অভয়পুৰী দক্ষিণ সমষ্টিৰ স্থানীয় বিধায়ক প্ৰদীপ চৰকাৰে, এই প্ৰদীপ চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে? আজি প্ৰদীপ চৰকাৰে আজি যোৱা ৪ বছৰ হৈ গ'ল, এতিয়ালৈকে তেওঁ খালি প্ৰতিশ্ৰুতিয়ে দিছে আমাৰ ব্ৰিজখন পকী কৰি দিব। ভোটৰ সময়ত সি আমাক ভোট বেংক হিচাপে ইউজ কৰে, কিন্তু প্ৰতিশ্ৰুতিৰ নামত আমাক মানে এনে ভেকু ভাওনা দি আছে। আমাৰ এনেকুৱা এই বিশাল এৰিয়া প্ৰায় ষ্টুডেণ্টে আমাৰ ৩০০-৪০০ হ'ব। তাৰপিছত কৃষি প্ৰধান আমাৰ এই গাঁওকেইখন। আমি ৰাতিপুৱাই চব্জি লৈ চাপৰ বাজাৰত যাওঁ, প্ৰায় আমাৰ ইয়াৰ পৰা ১০০ মিটাৰ দূৰত। কিন্তু আমাৰ যাতায়াতটো এনেকুৱা পৰিস্থিতি হৈছে, আমি যাব নোৱাৰোঁ, আমি মানে ভালকে কি কৰিব নোৱাৰোঁ। আমাৰ ৰোগী এটা চিৰিয়াছ ডেলিভাৰী হ'লে আমাক কান্ধত লৈ যাব লগা হয়। আমাৰ যদি মানে গাঁৱত কিবা এটা প্ৰব্লেম হয়, গাঁৱত ঘৰত জুই লাগে, আমাৰ এখন পানীৰ গাড়ী আহিব নোৱাৰে, আমাৰ বহুত সমস্যা হৈ আছে। এয়ে আমি মুখ্যমন্ত্ৰীক কি জনাওঁ যে আমাক এই ব্ৰিজখন যাতে আমাক সোনকালে কৰি দিয়ে। আমাৰ বহুত অসুবিধা হৈ আছে। আমাৰ শ মানুহ, হাজাৰ মানুহৰ এইখিনি সমস্যা আমাৰ বহুত প্ৰব্লেম হৈ আছে। খাদেমুল হুছেইন, আপুনি ৰাইজৰ সমস্যা সন্দৰ্ভত জনালে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।